নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ লেচন নম্বৰ 4 এ ট্ৰুলি বিউটিফুল মাইণ্ড। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কুৱেশ্যন চাই থাকিবা। ইয়াত তোমালোকৰ পাঠ ভিত্তিক গোটেইখিনি কুৱেশ্যন দিয়া আছে আৰু অতি সহজ আৰু চমুকৈ লৈ আহিছোঁ তোমালোকৰ কাৰণে। ইয়াতে এটা কথা ক'ব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে আগৰ ভিডিঅ'বিলাক বা নতুনকৈ ভিডিঅ' দিলে তোমালোকে প্ৰথমতে পাই যাবা। Think about the টেক্সটত কি কৈছে প্ৰথমতে, here are some headings for paragraphs in the text. Write the numbers of the paragraphs of each title against the headings. The first one is done for you. ইয়াত যেনেকুৱা আইনষ্টাইনছ ইকুৱেশ্যন ইয়াত যেনেকুৱা 9 দি আছে, ঠিক তেনেকৈ তোমালোকক ইয়াৰবিলাক ইয়াত লিখিব লাগে, ইয়াৰখিনি ইয়াত লিখিব লাগে, ইয়াৰখিনি ইয়াত লিখিব লাগে। তলত এনসাৰ দিয়া আছে, তোমালোকে চাই ল'বা। প্ৰথমটো যেনেকুৱা আইনষ্টাইনছ ইকুৱেশ্যন 9 দিয়া আছে, আইনষ্টাইনছ মিটছ ইজ হিজ ফিউচাৰ ৱাইফ, এইটো দিছে 7। তাৰপিছত তোমালোকে দ্য মেকিং অফ এ ভায়োলেন্স এইটো হ'ব 3, আৰু তাৰপিছতটো হ'ব তোমাৰ 10, তাৰপিছতটো হ'ব আমাৰ 8, তাৰপিছতটো হ'ব 11। তাৰপিছত আমাৰ চোৱা তোমালোকে 2 নম্বৰ কি দিছে, who had this opinion about Einstein. এইটো কৈছে কি কোনে নিম্নলিখিত মন্তব্যবোৰ আগবঢ়াইছিল। এইটো হ'ব he was boring, তেওঁ আমনিদায়ক। এইটো কোনে কৈছিল, তাৰ সমনীয়াবোৰে কৈছিল, his playmates। তাৰপিছত 2 নম্বৰত কি কৈছে, he was stupid and would never succeed in life, তেওঁ জীৱনত ছাকচেছ হ'ব নোৱাৰে। এইটো কোনে কৈছিল, এ হেডমাষ্টাৰ প্ৰধান শিক্ষকে কৈছিল। 3 নম্বৰ কি কৈছে, হি ৱাজ এ ফ্ৰেক, এইটো কৈছে তাৰ হিজ মাদাৰ, তেওঁৰ মাকে তেওঁ এজন অদ্ভুত, এইটো কোনে কৈছিল, তেওঁৰ মাকে কৈছিল। 3 নম্বৰ কি দিছে আমাৰ, এক্সপ্লেইন হোৱাট দ্য ৰিজন ফৰ দ্য ফলোয়িং আৰ। এইটো কৈছে কি আইনষ্টাইন লিভিং দ্য স্কুল ইন মিউনিক ফৰ গুড। আইনষ্টাইনে মিউনিকৰ স্কুল ভালৰ বাবে ত্যাগ কৰিছিল। এইটো কি হ'ব এনচাৰটো আমাৰ, ইন মিউনিক আইনষ্টাইন লেফট দ্য স্কুল বিকজ হি ডিড নট লাইক দ্য ডিচিপ্লিন অফ দ্য স্কুল, হি হেটেড দ্য স্কুলছ resignation and often had clashed with teachers. তাৰপিছত 2 নম্বৰ কি দিছে আমাৰ, আইনষ্টাইন wanting to study the Switzerland rather than a Munich. ইয়াৰ উত্তৰটো কি হ'ব, আইনষ্টাইনছ ফাদাৰ moved to Milana and left their son with relatives after prolonged discussion. Einstein got his wish to continue his education in Germany speaking Switzerland. তোমালোকে ইয়াৰ পৰা লিখি দিবা, হৈ যাব। তাৰপিছত 3 নম্বৰ কি দিছে, আইনষ্টাইন সিং ইন মিলেভা এণ্ড এলি। এইটো কি হ'ব এনচাৰটো, আইনষ্টাইন শ' ইন মিলেভা মেৰি এণ্ড এলি এগেইনষ্ট দ্য Philistines. Those people in his family and at the university with whom he was constantly at odds. তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 4 কি দিছে, হোৱাট ডু দিছ টেল ইউ এবাউট আইনষ্টাইন। এইটো কি কৈছে আমাৰ, এই সকলোবোৰে আইনষ্টাইনৰ বিষয়ে কি বুজালে। ইয়াৰ এনচাৰটো কি হ'ব আমাৰ, অল দিছ টেল দেট আইনষ্টাইন ৱাজ এ জিনিয়াছ এণ্ড হেড দ্য কেপাবিলিটিজ টু এচিভ হিজ টাৰ্গেট। তোমালোকে এইখিনি লিখি দিবা, 1 মাৰ্ক পাই যাবা। তাৰপিছত আমাৰ 4 নম্বৰ কি দিছে, হোৱাট ডিড আইনষ্টাইন কল হিজ ডাস্ক ড্ৰয়াৰ এট দ্য পেচেণ্ট অফিচ হোৱাই।
ইয়ার উত্তরটি কী হব? আইনস্টাইন কল্ড হিজ ডেস্ক ড্রয়ার এট দ্য পেশেন্ট অফিস দ্য bureau of the critical physicians. Einstein was actually developing his own ideas in secret, and his drawer had all the evidence which could more over the secret. তাৰপিছত আমাৰ 5 নম্বৰত কি দি আছে? Why did Einstein write a letter to Franklin Roosevelt? ইয়াৰ উত্তৰটো কি হ'ব? With the emergence of Nazis in Germany, Einstein immigrated to the United States. It was a fact that Nazis had ability to develop the atomic bomb. তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 6 কি দিছে? How did Einstein react to the bombing of Hiroshima and Nagasaki? এইটো কি কৈছে কি আমাৰ আইনষ্টাইনে হিৰোশ্বিমা আৰু নাগাসাকিত হোৱা বিস্ফোৰণত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল? এইটো কি হ'ব আমাৰ? দ্য এটমিক বম্ব destroyed the Japanese city Hiroshima and Nagasaki. He was deployed shaken by the extent of the destruction and wrote a public missive to the United Nation. পাৰমাণৱিক বোমাই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিৰ দুখন চহৰ ধ্বংস কৰি পেলাইছিল। এই ধ্বংসৰ যজ্ঞ দেখি তেওঁ মমায়িত হৈছিল আৰু যুক্তৰাষ্ট্ৰলৈ এখন চিঠি লিখিছিল। 7 নম্বৰ কি দি আছে? Why does the world remember Einstein as a world citizen? এইটো কি কৈছে আমাৰ? পৃথিৱীবাসীয়ে আইনষ্টাইনক কিয় বিশ্বৰ বাসিন্দা বুলি মনত ৰাখিব? এইটো কৈছে আমাৰ দ্য ৱৰ্ল্ড ৰিমেম্বাৰ্ছ আইনষ্টাইন এজ এ ৱৰ্ল্ড চিটিজেন বিকজ হি বিলিভড ইন ইউনিভাৰ্চেল পিচ when there was the red race for becoming an atomic power. He was worried about the aftermath of the bomb. He was really a world citizen who was concerned with humanity. এইটো কৈছে কি আমাৰ পৃথিৱীবাসীয়ে আইনষ্টাইনক কিয় বাসিন্দা বুলি মনত ৰাখিছে? কিয়নো তেওঁ বিশ্ব শান্তিত বিশ্বাসী আছিল। যেতিয়া সকলো পাৰমাণৱিক বোমাৰ পাছত দৌৰিছিল সেই সময়ত তেওঁ ইয়াৰ ভয়াৱহক লৈ চিন্তিত আছিল। তেওঁ সঁচাকৈয়ে বিশ্ব বাসিন্দা যিয়ে সকলোৰ বাবে চিন্তিত আছিল। তাৰপিছত 8 নম্বৰত কি দি আছে? Here are some facts from Einstein's life. এইটো কি হ'ব আমাৰ? Arrange them in chronological order. 1 নম্বৰ কি দি আছে আমাৰ? Einstein is born in the German city of ULM. 2 নম্বৰ দি আছে Einstein attend a high school in Munich. 3 নম্বৰ দিছে Einstein's family moves in Milan. 4 নম্বৰ কি দি আছে আমাৰ? Tired of a school's resignation, Einstein withdraws from school. Resignation. 5 নম্বৰ দিছে Einstein joins a university in Zurich where he meets Mileva.
6 নম্বৰত দি আছে হি ৱৰ্কছ ইন এ পেটেণ্ট অফিচ এজ এ টেকনিকেল এক্সপাৰ্ট। 7 নম্বৰত কি দি আছে আমাৰ আইনষ্টাইন পাব্লিছ হিজ স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটি। আইনষ্টাইনে সাপেক্ষিকতাবাদ সূত্ৰ আৱিষ্কাৰ কৰিছিল। 8 নম্বৰ কি দি আছে হি প্ৰভাইডছ এ নিউ ইণ্টাৰপ্ৰিটেশ্যন অফ গ্ৰেভিটেশ্যন। 9 নম্বৰ কি দি আছে আমাৰ হি ইজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন ফিজিক্স। 10 নম্বৰ কি দি আছে আমাৰ হুৱেন হিটলাৰ কামছ টু পাৱাৰ আইনষ্টাইন লিভছ জাৰ্মানী ফৰ দ্য ইউনাইটেড ষ্টেট। তাৰপিছত 11 নম্বৰ কি দি আছে আমাৰ আইনষ্টাইন ৰোট এ লেটাৰ টু US প্ৰেচিডেণ্ট ফ্ৰাঙ্কলিন ডি Roosevelt and warns against Germany's building of an atom bomb. 12 নম্বর দিয়েছে আইনস্টাইন ডাইস।